3 অক্টোবৰত বিটিসি চৰকাৰৰ শপত গ্ৰহণ বিশেষ অতিথি ৰাজ্যপাল মুখ্যমন্ত্ৰী আহিব উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী বিন্দু ঘোষণা আত্মবিশ্বাসী সাক্ৰামাৰ 22 ছেপ্টেম্বৰত বিটিসিৰ নিৰ্বাচন সৰুবৰ প্ৰায় 14টাকৈ দলৰ 380 প্ৰাৰ্থী নামিছে এতিয়া যুঁজত অন্তিম প্ৰচাৰত নামিছে দল বিশেষৰ ৰথী মহাৰথী ভাত পানী এৰি দিন ৰাতি একাকাৰ কৰি প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাংসদ গৌৰৱ গগৈলৈ প্ৰমোদ বড়োৰ পৰা সৰ্বানন্দ সোণোৱাললৈ সকলোৱে নিজ নিজ দলৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান ইয়াৰ বিপৰীতে আত্মবিশ্বাসে যেন এতিয়া হিমাই চেৰাই গ'ল বিপিএফ প্ৰধান সাক্ৰামা মহিলাৰী জয়গুণ্ঠ কেতিয়াবাই পালে সাক্ৰামাই এতিয়া ব্যস্ত শপত গ্ৰহণৰ বাবে অতিথি নিমন্ত্ৰণত সাক্ৰামাৰ ঘোষণা 3 অক্টোবৰত শপত গ্ৰহণ ৰাইজ আহিব 3 তাৰিখ অক্টোবৰে সরকার বানাবো শপথ গ্রহণ নিব 3 তারিখ অক্টোবর যাব না নাই না যাব না নাই কি দিয়া যাব শপত গ্ৰহণ অনুষ্ঠানত কোন কোন থাকিব কোনে কোনে দিলে উপস্থিতি নিশ্চিতি তাৰ তথ্য আগতীয়াকৈ ঘোষণা কৰিলে সাক্ৰামাই শপত গ্ৰহণ ৰাজ্যপাল মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ অসমৰ চিফ মিনিষ্টাৰটো হ'ল স্পেচিয়েল চিফ গেষ্ট অসমৰ ৰাজ্যপালটো হ'ল একদম আসল চিফ গেস্ট চিঠি দিছে আমি বিপিএফ দলের থেকে গভর্নরকে রাজ্যপালকে ওরা কি কৈছে আসবো চিফ গেস্ট হইয়া আর আমি কৈছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক কৈছো আপনি আহিব না নাই লেটাৰ লিখিছে আহিব বোলে অত থাকিব চেৰিমনি পিছে কেৱল অসমৰ ৰাজ্যপাল বা মুখ্যমন্ত্ৰীয়ে নহয় সাক্ৰামাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীকো এই কথাও ঘোষণা কৰিলে বিপিএফ প্ৰধানগৰাকীয়ে আলহী মাতিছো আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক মাতিছো গভৰ্ণৰ ডাঙৰীয়াক মাতিছো আৰু নৰ্থ ইষ্টত যিমান চিফ মিনিষ্টাৰ আছে সকলোকো মাতিব ইয়াৰ পিছত যাব আহিব খাৱা দাৱা কৰিব নেক্সট ডেহে চেয়াৰত বহিব এখোজ আগুৱাই গৈ সাক্ৰামাই ঘোষণা কৰিলে কেবিনেট ঘোষণা কৰিলে কি হ'ব সাক্ৰামা কেবিনেটৰ প্ৰথম সিদ্ধান্ত শপত গ্ৰহণ লোৱাৰ পিছত নেক্সট দিনা অফিচত বহিব না যেতিয়া অফিচত বহিব সেই দিনাই একটা কেবিনেট মিটিং বুলি কয় এক্সিকিউটিভ কাউন্সিলৰ মিটিং বহিব এই মিটিং বহাৰ দিনতে প্ৰথমতে কি আলোচনা হ'ব বিটিসি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে যাৰ যাৰ লগত মাটিৰ পাট্টা নাই এই সকলক মাটিৰ পাট্টা দিয়া যাওক বুলি প্ৰথম দিনাই ডিচিশ্যন হ'ব সাক্ৰামাৰ আত্মবিশ্বাস দেখি অনুভৱ হয় বিজেপি কংগ্ৰেছ ইউপিপিএলে এক অনাৰ্থক প্ৰচাৰ চলাই আছে পিছে কিয় ইমান আত্মবিশ্বাসী সাক্ৰামা মহিলাৰী এয়া প্ৰমোদ বড়োৰ শিবিৰক হতাশ কৰাৰ কৌশল নে সাক্ৰামাৰ প্ৰতি বিজেপিৰ ছিগনেল সকলো স্পষ্ট হ'ব 26 ছেপ্টেম্বৰৰ ফলাফলৰ পিছতহে কাজলগাঁৱৰ পৰা খেন্দ্ৰেট ৰায়ৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NP নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা